ইতিমধ্যে আপোনালোকে এটা ইনফৰমেশ্যন পাইছে যে ৯,৮০৮টা পোষ্ট বৰ্তমান সময়ত খালী আছে অসম ডিপাৰ্টমেণ্টত। এই বিষয়টো লৈ পিনে বহুতৰ চৰ্চা হৈ আছে। মই সকলোখিনি আপোনালোকক ইয়াতে বিতংভাৱে আলোচনা কৰিম। কি উল্লেখ কৰা আছে আৰ্টিকলবিলাকত সকলোখিনি ইয়াতে চাম। আৰু ইতিমধ্যে আমি যদি চাওঁ গুৱাহাটী এটাত যিহেতু আৰ্টিকল প্ৰকাশ পাইছিলে নিউজত, যিটো আপোনালোকে ৱেবছাইটতে লাভ কৰিব। আৰু বিভিন্ন ধৰণৰ চ'ৰ্চ ইয়াৰ পৰা ইনফৰমেশ্যন লৈ আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। ইয়াতে উল্লেখ কৰিছিলে গুৱাহাটী এ টোটেল অফ 9,808 পোষ্ট আৰু লাইং ভেকেণ্ট ইন আছাম হেল্থ ডিপাৰ্টমেণ্ট। অৰ্থাৎ বৰ্তমান 9,808টা পোষ্ট খালী হৈ আছে, পোষ্ট ভেকেণ্ট হৈ আছে আছাম হেল্থ ডিপাৰ্টমেণ্টত। দিছ ইনফৰমেশ্যন ৱাজ গিভেন ফ্ৰাইডে ইন দ্য আছাম লেজিছলেটিভ এছেম্বলি ইন ৰেছপন্স টু এ কুৱেশ্যন ৰেইজড বাই MLA জাকিৰ হুছেইন সিকদাৰ। অৰ্থাৎ MLA জাকিৰ হুছেইন সিকদাৰে কুৱেশ্যন ৰেইজ কৰিছিলে আছাম লেজিছলেটিভ এছেম্বলিত শুক্ৰবাৰ দিনাখন। এই ইনফৰমেশ্যনটোত কোৱা হৈছিলে যে 9,808টা পোষ্ট খালী আছে বুলি। এতিয়ালৈকে কিমান পোষ্ট পৰিপূৰ্ণ হৈছে, সম্পূৰ্ণ হৈছে, সেই বিষয়লৈ ইয়াত আৰ্টিকেলটোত প্ৰকাশ পাইছিল। চ' গতিকে মই সকলোখিনি জনাই আপোনালোকৰ অৱশেষত কিমান পোষ্ট অহাৰ সুবিধা আছে। আৰু DSSৰ অৰ্থাৎ 191টা পোষ্ট আছিলে, সেইখিনিও একেলগতে কম্বাইণ্ড এক্সাম হ'ব নেকি, এইখিনি বিষয়লৈ আপোনালোকে ইনফৰমেশ্যন জানিব পাৰিব, কাৰণ আপোনালোকে সকলোৱে প্ৰিপেৰেশ্যন চলাই আছে DSS এক্সামৰ কাৰণে। আৰু ইয়াতে যদি চাওঁ পোষ্ট অফ দিছ 1,917 পোষ্ট আৰু ভেকেণ্ট আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ DSS. Among them, advertisements have already been issued for account assistant cum LDA junior assistant 72, basic health worker 41 and health educator 78, যিটো অলৰেডি ইছ্যুড হৈছে, যিখিনি পোষ্ট অলৰেডি ইছ্যুড হৈছে এইখিনি কথা ইয়াত জনাইছে। আৰু ফাৰ্ডাৰ দ্য চিলেকশ্যন প্ৰচেছ ফৰ ANM 181, ষ্টাফ নাৰ্ছ 442 এণ্ড ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ 265, টোটেল 444 পোষ্ট has been completed. Appointment letter will be issued soon. অৰ্থাৎ এই টোটেল যদি আমি চাওঁ ইয়াৰ পৰা ইয়ালৈকে 1,970 আৰু লগতে ANM ষ্টাফ নাৰ্ছ ক্ৰিটিকেলকে ধৰি এই পোষ্টখিনি অলৰেডি আপোনালোকৰ কমপ্লিট হৈছে। আৰু এপইণ্টমেণ্ট এইকেইদিনৰ ভিতৰতে যিহেতু অনুষ্ঠানত দিয়া হ'ব বুলি উল্লেখ কৰিছে, কাৰণ এইখিনি আগতে হৈ যোৱা পোষ্ট, ঠিক আছে, এইখিনি আগতে হৈ গৈছে, সেইখিনি কথা ইয়াতে উল্লেখ কৰিছে। আণ্ডাৰ দ্য ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ অৰ্থাৎ DSSFW বুলি কোৱা হয়, DSSFW 809 পোষ্ট আৰু কাৰেণ্টলি ভেকেণ্ট। বৰ্তমান কিমান আছে বুলি কৈছে, কাৰেণ্টলি ভেকেণ্ট হৈছে 809টা। আউট অফ দিছ দ্য প্ৰচেছ ফৰ ফিলিং 636 পোষ্ট কমপ্লিট এণ্ড এপইণ্টমেণ্ট লেটাৰ উইল বি ইছ্যুড শ্বৰ্টলি। আৰু এইখিনিও খুব সোনকালে শ্বৰ্টলি ইছ্যুড কৰিব এপইণ্টমেণ্টৰ কাৰণে। ৰিক্ৰুইটমেণ্ট ফৰ দ্য ৰিমেইনিং 173 পোষ্ট উইল বি টেকেন আপ চুন। আৰু নেক্সট যদি চাওঁ the Office of the Commissioner of Food Safety and Drug Administration, Assam has 63 vacant posts, of which advertisements for 16 posts have been already published. Under the Ayush Directorate, 15 posts are vacant. কিমান post ক'ত vacant আছে, কিমান post appoint কৰিছে, ক'ত কিমান appoint দিবলৈ আছে, এইখিনি কথা উল্লেখ কৰিছে। Under the National Health Mission, আৰু মই এই আৰ্টিকলটো পঢ়িলোঁ, ইয়াতে গম পালোঁ যে সকলোখিনি ইয়াতে বিৱৰণ দিছে যে যিখিনি পোষ্টৰ এপইণ্ট কৰা হ'ল, আৰু লগতে ইতিমধ্যে আণ্ডাৰ প্ৰচেছত আছে নতুন কি পোষ্ট NHMতহে আছে। ইয়াতে চাওক আণ্ডাৰ দ্য নেশ্যনেল হেল্থ মিছন NHM আছাম এ টোটেল অফ 6,951 পোষ্ট আৰ লাইং ভেকেণ্ট। অৰ্থাৎ NHMতহে আছে 6,951টা, অৰ্থাৎ 6,951টা পোষ্ট বৰ্তমান সময়ত খালী আছে বুলি কৈছে NHMত। দিছ উইল বি ফিল্ড এজ পাৰ ডিপাৰ্টমেণ্টেল পলিচি ডিপেণ্ডিং অন ৰিকুৱাৰমেণ্ট। অৰ্থাৎ ডিপাৰ্টমেণ্টৰ যিখিনি এলিজিবিলিটি আছে আৰু তেওঁলোকৰ পলিচি, ডিপাৰ্টমেণ্টেল পলিচি, সেইখিনিৰ ওপৰত ডিপেণ্ডিং কৰি পিনে আপোনালোকক NHMতহে নতুন পোষ্ট অহাৰ সুবিধা আছে। কিন্তু আপোনালোকে বহুত চেনেলত পাইছে যে DSSত কিবাকিবি এনে খালী হ'ব 9,808টা, এতিয়ালৈকে কিন্তু সম্পূৰ্ণ ইনফৰমেশ্যন দিয়া নাই। আৰ্টিকলবিলাকত কিন্তু দিছে বেলেগ এটা, জনাইছে বেলেগ এটা। আপোনালোকে সেইটো গম পাইছে নিশ্চয়ৰূপে যিসকলে শুনিছে। NHMৰ যিখিনি পোষ্ট আছে 6,991, এইখিনিয়ে খালী হোৱাৰ সুবিধা আছে। বাকী প্ৰথমতে আপোনালোকক উল্লেখ কৰি দিছে যিখিনি এপইণ্ট কৰা হ'ল বা এপইণ্টমেণ্ট দিব, সেইখিনি কথাহে আৰ্টিকলটোত প্ৰথমে পেষ্ট কৰিছে, তাৰপিছতে এইখিনি কথা ইনফৰমেশ্যন দিছে। যাতে এনেকুৱা কৰিছে, ফাৰ্ষ্ট দিছে মানে অসমত ইমানখিনি পোষ্ট খালী হ'ব, নেক্সট দিছে NHMত ইমানখিনি হ'ব, মানে খুব ক্ৰিটিকেলকৈ আৰ্টিকলটো পাব্লিছ কৰিছে যাতে আৰ্টিকলটো ভাইৰেল হওক, এনেকুৱা ধৰণৰ প্ৰচেষ্টাও কৰি আছে। চ' গতিকে মই সকলোখিনি জনাম, শেষলৈকে চাই থাকক। ৰিগাৰ্ডিং নিউ চাব হেল্থ চেণ্টাৰ ইন আছাম, দ্য ডিপাৰ্টমেণ্ট ষ্টেটেড that under the
PMMA BHIM স্কিম আৰু ইয়াতে কিমান অৰ্থাৎ 768 বিল্ডিং লেছ সাব হেল্থ চেণ্টাৰ were approved during 2021, 22, 22 to 23. So ইয়াতে সাব হেল্থ চেণ্টাৰৰ কথা উল্লেখ কৰিছে and tender have been issued for all. So far construction of 333 centers has been completed while works for 357 center is in progress. আৰু কিমান কনষ্ট্ৰাকশ্যন হৈছে কিমান চেণ্টাৰ কমপ্লিট হৈছে ইয়াতে উল্লেখ কৰি দিছে আৰু ইয়াতে while work for 357 center is in progress আৰু 397টা এতিয়া বৰ্তমান চেণ্টাৰ প্ৰগ্ৰেছ হৈ আছে সো গতিকে এই আৰ্টিকলটো আমি সকলোখিনি পঢ়ি গম পালো যে ইয়াতে ইনফৰমেশ্যনটো সঠিকভাৱে দিয়া নাই NHM-তে নতুন ডিপাৰ্টমেণ্টেল পলিচি ৰিগাৰ্ডিং কৰি ৰিকুৱাৰমেণ্ট ভেকেন্ট পোষ্ট খালী হ'ব সো গতিকে DSS বুলি ডাইৰেক্টলি মেনশ্যন নাই আৰু আণ্ডাৰ দ্য 15th ফাইনেন্স কমিশ্যন 399 sub health centers have been approved. Out of these tender have been issued for 9 centers, 7 centers are complete and two are under construction. Administrative approval has been granted for 71 centers and tendering is under process. Site selection for the remaining 319 center is ongoing. অৰ্থাৎ ইয়াতে নতুনকৈ যিখিনি হেল্থ সাব হেল্থ চেণ্টাৰ ক্ৰিয়েট কৰিছে কনষ্ট্ৰাকশ্যনৰ ওপৰত কৈছে তাত যিখিনি নতুনকৈ অৰ্থাৎ চেণ্টাৰ আহিব সেইখিনিতে নতুন পোষ্ট যেহেতু প্ৰয়োজন হোৱাৰ সম্ভাৱনা আছে আৰু লগতে এই আৰ্টিকলটো গুৱাহাটী এটা পোৰ্টেল বা এইটো এটা ৱেবছাইট হয় সেই ৱেবছাইটত এইখিনি কথা ৰেজিষ্ট কৰিছিলে উল্লেখ কৰিছিলে সো গতিকে ইয়াতে কিন্তু ডাইৰেক্টলি মেনশ্যন কৰিছিলে যে এ টোটেল অফ 9801 পোষ্ট আৰ লাইং ভেকেণ্ট ইন আছাম হেল্থ ডিপাৰ্টমেণ্ট কিন্তু ইয়াতে NHM-তে নেশ্যনেল হেল্থ মিছনত অহাৰ সুবিধা আছে 6991টা গতিকে কিমান ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব য'ত জনাইছে টেকনিকেল নন টেকনিকেল পোষ্ট বহুত ওলাব গ্ৰেড 4 পোষ্ট বহুত ওলাব এনেধৰণে ইনফৰমেশ্যন দিছিল কিন্তু সেই পৰিপ্ৰেক্ষিতত ইয়াতে ডাইৰেক্ট মেনশ্যন কৰা নাই কি পোষ্ট আহিব সো গতিকে অৱশেষত আমি সকলোখিনি সঠিকভাৱে ইনফৰমেশ্যন লৈ আপোনালোকক জনাম যে এইখিনি কথা আপোনালোকৰ কিমান অহাৰ সুবিধা আছে 9808টা পোষ্ট আৰু এতিয়ালৈকে বিশেষকৈ মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে ইয়াৰ ওপৰত মতামত দাঙি ধৰা নাই আৰু লগতে যদি কিবা এটা আৰ্টিকল ভালকৈ প্ৰকাশ পায় বা এডভাৰটাইজমেণ্ট মুকলি হয় এইখিনি বিষয়লৈ আপোনালোকক জনাবলৈ নিশ্চয়ৰূপে আগ্ৰহী হ'ম সো গতিকে আমাৰ চেনেলটোৰ লগত ছাবস্ক্ৰাইব কৰি ৰাখিব কিন্তু ইয়াতে NHM-ৰ কথাটো কিন্তু সম্পূৰ্ণৰূপে উল্লেখ কৰি দিছে আৰু DSS-ত যিসকলে 191টা পোষ্টত যিসকলে এপ্লাই কৰিছিলে সেই পোষ্টখিনিও এক্সাম খুব সোনকালে হ'ব যদিহে হেল্থ ডিপাৰ্টমেণ্টত আকৌ নতুনকৈ এড পোষ্ট আহে তেতিয়া হয়তো ইয়াৰ লগত কম্বাইনো হ'ব পাৰে মই ভাবোঁ যে NHM আৰু DSS কোনো ধৰণৰ ইয়াতে কম্বাইন হোৱাৰো সুবিধা নাথাকে NHM-ৰ এক্সামটো বেলেগকৈ হয় DSS-ৰ এক্সামটো বেলেগকৈ হয় যদিহে DME বা DSS FW নতুন পোষ্ট অহা হ'লে তেতিয়া DSS-ত হয়তো একেলগে কম্বাইন হ'লহেঁতেন আৰু আপোনালোকৰ মতামতখিনি জনাব আপোনালোকে কেনেধৰণে এইখিনি বিষয়লৈ ইনফৰমেশ্যন পাইছে মই যিখিনি আপোনালোকক আৰ্টিকল পালোঁ সেই বিষয়লৈ সকলোখিনি তথ্য দাঙি ধৰিলোঁ তো ইমানে আছিল ইনফৰমেশ্যন কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰ DSS-ৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলি আছে আৰু ইয়াৰ বাবে ফুল ষ্ট্ৰেটেজি আৰু ভালকৈ কেনেধৰণে আমি কোনটো ৱেত গ'লে আমাৰ এক্সামটো ভাল হ'ব সেই বিষয়লৈ ইনফৰমেশ্যন আমাৰ গ্ৰুপত পাই যাব আৰু টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু হোৱাটছএপ গ্ৰুপো আছে প্ৰিপাৰেশ্যনৰ কাৰণে সো ইমানে আছিল ইনফৰমেশ্যন ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ